Narendra Modi is all set to become the first Prime Minister of the country to visit the renowned Kaziranga National Park. He will reach at 4 p.m. tomorrow and will be halting the night in Kaziranga. On the 9th of March, the Prime Minister will take a 2-hour-long safari trip in the park before heading to Arunachal Pradesh and returning to Jorhat. Assam Chief Minister Himanta Biswa Sharma gave more details on the visit. Let's listen in. Oha Kali অর্থাৎ 8 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দুদিনীয়া ভ্ৰমণসূচী লৈ অসমত উপস্থিত হ'ব। অহাকালি 4 বজাত তেখেতে তেজপুৰ বিমানবন্দৰত অৱতৰণ কৰিব। বিমানবন্দৰৰ পৰা পুনে পুনে তেখেতে কাজিৰঙাৰ কহৰাত উপস্থিত হ'ব। নিশা কাজিৰঙাত তেখেতে কটাব আৰু সেই বিশেষকৈ সন্ধিয়া তেখেতৰ কোনো অনুষ্ঠান ৰখা হোৱা নাই। ৰাতিপুৱা 5:30 বজাতে তেখেতে কাজিৰঙা অভয়াৰণ্যলৈ যাব আৰু কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য বন্যপ্ৰাণীসকলৰ বা বিভিন্ন বন্যপ্ৰাণীৰ যি উপস্থিতি সেই উপস্থিতি আৰু কাজিৰঙা ভ্ৰমণৰ তেখেতে ক'ব গ'লে প্ৰথমবাৰৰ বাবে এটা সময় 2 ঘণ্টা সময় অতিবাহিত কৰিব। তেখেতে পুনৰ সিদিনাখন ৰাতিপুৱাই অৰুণাচল প্ৰদেশলৈকে উভতি যাব কাজিৰঙাৰ পৰা আৰু অৰুণাচল প্ৰদেশত 2টা অনুষ্ঠান দুখন ৰাজহুৱা সভা বা 2টা অনুষ্ঠানত উপস্থিত থকাৰ পিছত তেখেত পুনৰ দিনৰ বা বিয়লি 1:30 বজাত যোৰহাটলৈ উভতি আহিব আৰু 1:30 বজাৰ পৰা তেখেতে যোৰহাটৰ হোলোঙাপাৰাত আমি নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰিব আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যাক আমি সৌৰ্যৰ প্ৰতিমূৰ্তি বুলি নামাকৰণ কৰিছোঁ ষ্টেচু অফ ভেলোৰ বা সৌৰ্যৰ প্ৰতিমূৰ্তি তাক তেখেতে শুভ উদ্বোধন কৰিব। তাৰ পিছত তেখেতে যোৰহাটৰ মেলেং মেটেলি যি পথাৰ এক প্ৰকাৰ ক'ব গ'লে লাচিত বৰফুকনৰ সমাধিৰ কাষতেই তালৈকে তেখেতে মটৰ গাড়ীৰে যাব আৰু সেই মেলেং মেটেলি খেলপথাৰত তেখেতে অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব।